এয়া মাছৰ বাবে কচু গুচাই আছে দেই আজি কচু খাম কচু আৰু কি সৰব এয়া মছন্দৰী ন কচু মছন্দৰী তাৰপিছত আৰু কি আছে আইটেম হা মুখে ক লাজ কৰিছ কেলে এনেই এখন টপটপাই থাক ভিডিঅ'ত কথা ক'বলৈ নোৱাৰা যে কেলে ক এনেই খুব টপটপা ভিডিঅ'ত কথা ক'ব নোৱাৰা হয় নহয় কচু থোৰ কিনি আনিছোঁ ক শিকাব লাগে মোৰ লগত যে ইমান কাজিয়া ক এতিয়া শিকাব লাগে তোক হা কাজিয়াই কৰি থাক দেখোন মোৰ লগত এতিয়া শিকাবলগীয়া হৈছে কথা ক'বলৈ এয়া কচু মছন্দৰী লগত এইটো থুপথুপীয়া বনাম দেই আৰু দেখাই আছোঁ কি বনাই আছোঁ এইফালে এয়া ঢেকীয়া ভাজি আছোঁ মইনো শাক ভাল পাওঁ তাতে জানেই গতিকে ঢেকীয়া ৰেডি কৰি থকা হৈছে তাৰপিছত এইফালে এইটো মিক্স চব্জি এটা পটল কুন্দুলি ফ্ৰেঞ্চ বিন আলু আৰু ভাত কেৰেলা দি পেলাই এটা মানে মিক্স ভাজি এটা আৰু এয়া সেইটো ভাল লাগিছে বাৰু ধুনীয়া দিছে কিন্তু এইকেইটা স্পেচিয়েল আজি আজি আমাৰ কচুটো স্পেচিয়েল মানে এয়া দেখাই আছোঁ আৰু আজি দুপৰীয়া সাজ কচু বইল কৰি হৈ গ'ল অকণ বইল কৰি পানীটো পেলাই দিছোঁ মানে হ'লে মানে ক'ৰবাত কচু ঠিক নাই যে সেইকাৰণে বইল কৰি পানীটো পেলাই দিছোঁ খালি এয়া মছন্দৰী দি পেলাই ৰাখিছোঁ এয়া মই মছন্দৰী বহুত ভাল পাওঁ আপোনালোকে জানেই প্ৰত্যেক ভিডিঅ'ত বেছিভাগ মছন্দৰী মোৰ যায়েই কচুৰ কাৰণে বিলাহী জালুক তাৰপিছতে জিৰা এনেকৈ মিলাই দিছে কচু আজি কচুটো মই নাই বনাওঁ মই বনালে মই বেলেগকৈ বনাওঁ ৰভিয়ে বনাইছে চুৰভি এয়া আমাৰ কচু বনাই আছে আজি কচু খুব টেকিছে বিলাহী আৰু কি দিবি ইয়াতে দিবি তাৰপিছত বঙালী ধনিয়া মই আকৌ বিলাহী চিলাহী চব একেলগেই দিলোঁ কচু বিলাহী চব একেলগে ৰসকৈ দিলোঁ এয়া মোৰ বনোৱা প্ৰচেছটো অকণ বেলেগ আজি সৰবে দায়িত্ব লৈছে কচুটো বনাওঁ বুলি সেইকাৰণে বুলি বনাইছোঁ কেনেকুৱা এটা বনাই খালেহে গম পাম আৰু দেই ৰাইজসকল এতিয়া কচু দি দিছে এতিয়া মুঠি কচু সৰহ হ'ব বুলি কৈছিলোঁ এয়া কচু দি দিলে দেই আকৌ ফুৰিব জুই ইমান ধুনীয়া লাগিছে দেখিবলৈ থপথপীয়া কচু মই টেঙা দিবিনে নে নিদিয় ইমান ধুনীয়া লাগিছে দেখিবলৈ কচুখন কচু মানে বিৰাটেই ভাল পাওঁ কচু মছন্দৰী এইকেইটা বস্তু ইমান প্ৰিয় কেলে জানো বিৰাটেই লোভ লাগে বজাৰলৈ গ'লেও কেহেজ বিচাৰি ফুৰোঁ মছন্দৰী কচু সেইবিলাকে বিচাৰি ফুৰোঁ এতিয়া ইয়াত পৰি যাব ই পৰিব এয়া পৰি গ'ল মছন্দৰী মছন্দৰী ঠাৰিবোৰতো পুৰা ধুনীয়া গোন্ধ থাকে দেই ঠাৰিবোৰ কিন্তু পেলাই নিদিওঁ খাওঁ ন মছন্দৰী নিদিয়া গ'ল কাৰ খাওঁ খাওঁ লাগিছে বাৰু ৰুচিকণ যে ইমান ভাল লাগে গৰমত খাই গতিকে আমাৰ আজি দুপৰীয়া সাজ এনেকৈ ৰেডি কৰি থকা হৈছে দেই কচু আমাৰ আজি স্পেচিয়েলটো হৈছে কি বাৰু ওচৰত কৈ দে কচু থোৰ আমাৰ আজি কচু শাকটো আজি আমাৰ স্পেচিয়েল কি কৈছে মোক কিয় দেখুৱাই আছে মানে কিয় তই ভিডিঅ'ত ওলাবলৈ কেলৈ লাজ কৰিব লাগে নালাগে নহয় সদায় মই ওলাই থাকোঁ তহঁতো লাজচোন একো নহয় এয়া আজি আমাৰ দুপৰীয়া খানা ৰেডি হৈ আছে আৰু দেই গতিকে আমি ধুনীয়াকৈ খাম আপোনালোকক দেখুৱালোঁ লোভ লগালোঁ কি বনাই আছোঁ ধুনীয়াকৈ কমেণ্ট কৰি আশীৰ্বাদ কৰিব দেই ধুনীয়াকৈ ধন্যবাদ।